নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি যদি আপোনালোকে মোৰ এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত বেল আইকনটো ক্লিক কৰি দিব, যাতে মই আগলৈ যেতিয়া ইনফৰ্মেটিভ ভিডিঅ'সমূহ বনাই থাকিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা কিছুমান নতুনকৈ ভেকেঞ্চিজ ওলাইছে আৰু সেই ভেকেঞ্চিসমূহ বিষয়ে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টোত মই গোটেই ডিটেইলছ আপোনালোকক দেখাম, ভালকৈ চাই ল'ব, কাৰণ পিছত সকলোৱে মোক কমেণ্টৰ যোগে সুধি থাকে। কমেণ্টত গোটেই ডিটেইলছত বুজাবলৈ অকণমান অসুবিধা হয়, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। প্ৰথম যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈছোঁ সেইটো আহিছে অগ্নিবীৰ GD ৱমেন মিলিটাৰী পুলিচৰ ভেকেঞ্চি, আৰু এইটো অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। ডিউৰেশ্যন অফ দ্য ছাৰ্ভিচ 4 years হ'ব আৰু ইণ্ডিয়ান আৰ্মিত, আৰু এইটো মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত আহিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি এবাৰ কৈ দিছোঁ। এজ লিমিট যোনটো হ'ব সেইটো নট লেছ দেন 17 years 6 months এণ্ড নট মোৰ দেন 21 years, মানে কেণ্ডিডেটছ বৰ্ণ বিটুইন 1st October 2004 পৰা 1st April 2008 ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিবলৈ এলিজিবল হ'ব। এজ ৰিলেক্সেশ্যনসমূহ থাকিব আপ টু 30 years as on date of joining in respect of widows of defense personnel who have died in harness. ইয়াৰ কাৰণে educational qualification 10 pass বা metric pass with 45% marks in aggregate of 5 basic subjects and minimum 33% marks in each of those 5 subjects. For Indian Gurkha women, the educational qualification is simply 10 pass. অকল 10 pass হ'লে হ'ব যদি Indian Gurkha হয়, তাতে কোনো percentageৰ কথা নাই। Other criteria কৈছে candidates with light motor vehicle driving license will be given preference for driver requirement. Widow women কোনখিনি হ'ব? Women who are widowed, divorced or legally separated are also eligible provided they do not have any children subject to fulfilling all other eligibility criteria. তাৰমানে যদি কোনোবা women widowed হৈছে, বিধৱা, ডিভোৰ্চ হৈছিল বা legally separated হয় আৰু তেখেতলোকৰ কোনো বাচ্চা নাই, তেতিয়া তেখেতলোকে এপ্লাই কৰিব পাৰিব। এটা যোনটো ফিজিকেল ষ্টেণ্ডাৰ্ড কৈছে 162 centimeter বিচাৰিছে। weight to proportionate to height and age as per medical standard হ'ব লাগিব, আৰু chest expansion কৈছে should be capable of chest expansion to 0.5 centimeter, 0.5 centimeter. Special physical standard candidates belonging to the following region will be given 4 centimeter height relaxation. তাৰমানে 4 centimeter কম হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নৰ্থ ইষ্টাৰ্ণ ৰিজন যেনেকৈ ছিকিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু অসমৰ হ'লে গোৰ্খাছ, গাৰৱালিজ, লাডাখিজ আৰু ট্ৰাইবেলছ। এখেতলোকৰ 162তকৈ যদি 4 centimeter কমো হয় তেখেতলোকে এপ্লাই কৰিব পাৰিব। এতিয়া যোনটো এক্সামিনেশ্যন ফি আছে সেইটো হ'ব কেণ্ডিডেটে 250 rupees এটা পে' কৰিব লাগিব থ্ৰু ইণ্টাৰনেট বেংকিং, UPI পে'মেণ্ট গেটৱে, মাষ্টাৰ কাৰ্ড, ভিজা আৰু RuPay কাৰ্ডছ সেনেকৈ। আৰু চেলাৰী পেকেজ যোনটো ফাৰ্ষ্ট ইয়াৰ 30,000, তাৰ 21,000 ইন হেণ্ড হ'ব। ছেকেণ্ড ইয়াৰ 33,000 23,100 ইন হেণ্ড দিব। থাৰ্ড ইয়াৰত দিব 36,500, তাৰ পৰা 25,580 ইন হেণ্ড আপোনালোকে পাব। ফ'ৰ্থ ইয়াৰত আছে 40,000, তাৰে 28,000 আপোনালোকে ইন হেণ্ড পাব। আৰু যেতিয়া 4 বছৰ পিছত আপোনালোকে এক্সিট কৰিব, তাত এইটোত কৈছে 10 lakhs প্লাছ অকাৰ্ড ইণ্টাৰেষ্ট, তাৰমানে 10 লাখ এটা দিব আৰু লগতে আপোনালোকক ইণ্টাৰেষ্টো দিব। আৰু লাইফ ইঞ্চুৰেঞ্চ কভাৰ থাকিব 48 lakhsৰ। এটা যোনটো অনলাইন এপ্লিকেশ্যন ছাবমিশ্যনৰ ডেট হয় সেইটো 12 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 10 এপ্ৰিললৈকে থাকিব। ইয়াতে যোনটো এক্সাম হ'ব সেইটো জুনত হ'ব। বাকী ডিটেইলছখিনি ৰেলীৰ ডেট বা এক্সামৰ ডেটখিনি পিছত তেখেতলোকে আপডেট কৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে আপোনালোকে ডিটেইলছখিনি আপোনালোকে পাই যাব। অনলাইন ৰেজিষ্ট্ৰেশ্যন 12 তাৰিখৰ পৰা হ'ব 10 এপ্ৰিললৈকে। এক্সামৰ ডেটটো দিয়া নাই, বাকী ইয়াতে দিয়া আছে। এইখিনি এবাৰ আপোনালোকে পঢ়ি ল'ব। অগ্নিবীৰ জেনেৰেল ডিউটি ৱমেন মিলিটাৰী পুলিচ, এইটো এজ লিমিটটো এইটো দিয়া আছে। এইখিনি মই ক'লোৱে অলৰেডি, এইখিনি এবাৰ চাই ল'ব। হাইটৰ কথা লিখা আছে আৰু বাকী এইখিনি ইয়াতে এইখিনি চেলাৰীৰ কথাটো মই আপোনাক অলৰেডি মেনশ্যন কৰিলোৱে। এইখিনি এবাৰ আপোনালোকে চাই ল'ব। অনলাইন ৰেজিষ্ট্ৰেশ্যনটো অনলাইন আপোনালোকে কৰিব পাৰিব, পে'মেণ্টটো দিব। আৰু
যদি ৰিক্ৰুটমেণ্ট ইয়াত প্ৰচেছ হ'ব সেইটো আপোনালোকৰ ফেজ 1 আৰু ফেজ 2 হ'ব এটা প্ৰথমতে অনলাইন কমনছ এন্ট্ৰেন্স এক্সাম হ'ব কম্পিউটাৰ বেছড টেষ্ট CBT আৰু তাৰপিছতে ফেজ 2 will be rally by army recruiting officers at rally venues তাৰপিছত ৰেলীখিনি হ'ব এইটোতে এডমিট কাৰ্ড ডাউনলোড কৰাৰ সাইট হয় এইখিনি বাকি এইখিনি আছে এইখিনি গোটেইখিনি এবাৰ পঢ়ি ল'ব মই গোটেইখিনি পঢ়ি নিদো যদি আপোনালোকে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় পোষ্ট কিটাৰ কাৰণে তেতিয়া আপোনালোকে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট মই আকৌ যোনটো ভেকেন্সিৰ বিষয়ে দেখাম সেইটো ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আহিছে ইয়াত টোটাল 25000 প্লাস পোষ্ট ওলাইছে ইয়াত যোনকেইটা নেম অফ দা পোষ্ট হৈছে কনষ্টেবল GD টেক ক্লাৰ্ক SKT TDN এইটা সেন্ট্রাল গভর্নমেন্টৰ জব হয় আৰু জব লোকেশন অল ইন্ডিয়াত থাকিব যোনটো অফিশিয়াল ওয়েবসাইট হয় joinindianarmy.nic.in ইয়াত যায় আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি কৈছো প্ৰথমতে এজ লিমিট যোনখিনি অগ্নিবীৰ GD টেকনিক্যাল এসিস্ট্যান্ট ট্ৰেডসম্যান তাৰ কাৰণে 17.5 ৰ পৰা 21 ইয়াৰ্স হ'ব লাগিব soldier টেকনিক্যালৰ কাৰণে 17.5 ৰ পৰা 23 ইয়াৰ্স সিপই ফাৰ্মাৰ কাৰণে 19 নম্বৰ 25 ইয়াৰ্স হ'ব লাগিব JC or religious teacher কাৰণে 27 ৰ পৰা 34 ইয়াৰ্স হ'ব লাগিব এজন 01102025 JC or catering or কাৰণে 21 years ৰ পৰা 27 years হ'ব লাগিব as of 01102025 আৰু হাবিলদাৰৰ কাৰণে 20 ৰ পৰা 25 years হ'ব লাগিব as of 01102025 educational qualification অগ্নিবীৰ general duty all arms ৰ কাৰণে metric pass with 45% marks in aggregate আৰু প্ৰত্যেকটো সাবজেক্ট আপোনাকে 33% কে পাব লাগিব আৰু for boards following a grading system of D grade হলে 33 পৰা 40% হ'ব লাগিব in individual subjects অগ্নিবীৰ টেকনিক্যালৰ কাৰণে 10+2 intermediate pass in science with physics chemistry maths and english লাগিব with minimum 50% marks in aggregate and 40% in each subject তাৰমানে minimum 40% এটা সাবজেক্টত আপোনাকে পাবই লাগিব এনেকানে এটা 30 পালে আৰু যদি এটা 50 পাইছে তেতিয়া নহব 40 পাবই লাগিব বা 10+2 intermediate exam pass from any recognized state board central educational board to include NIOS and ITI course of minimum 1 year in required field with NSQF level 4 and above অগ্নিবীৰ ক্লাৰ্ক বা ষ্টককিপাৰ টেকনিক্যালৰ কাৰণে physics science pass হ'ব লাগিব physics chemistry maths and english with minimum 50% marks in aggregate and 40% in each subject physics chemistry maths or english is a subject compulsory অগ্নিবীৰ ট্ৰেডসম্যান ক্লাস 10 simple pass হলে হ'ব আৰু ইয়াতে aggregate percentage একো কথা নাই but also have scored 33% in each subject 33% এটা subjectত পাব লাগিব আৰু অগ্নিবীৰ ট্ৰেডসম্যান আৰু এটা ক্যাটাগৰীত আছে এটো 8 simple pass হলে হ'ব ইয়াতো 33% পালে হ'ব application fee ইয়াতে দিব লাগিব আপোনালোকে জেনাৰেল ক্যাটাগৰী হলে 250 rupees OBC হলে 250 EWS হলে 250 ST SC সবৰে 250 rupees আৰু এটো আপোনালোকে অনলাইন পে কৰিব পাৰিব selection process যোনটো হ'ব হেটো written exam হ'ব physical efficiency test বা physical measurement test হ'ব trade test if required for a post document verification or medical test হ'ব যোনটো physical efficiency test হ'ব তাত running থাকিব 1.6 km in 5 minutes 30 seconds আৰু pull up 10 times আৰু group B কাৰণে running 1.6 km in 5 seconds 45 minutes আৰু pull up 6 to 9 times 12 মাৰ্চৰ পৰা এপ্লিকেশন প্ৰসেসটো ষ্টাৰ্ট হৈছে 10 এপ্ৰিললৈকে থাকিব আপোনালোকে অনলাইন এপ্লাই কৰি দিব পাৰিব এই পোষ্ট কিটাৰ কাৰণে যদি আপোনালোকে এলিজিবল আৰু ইন্টাৰেষ্টেড হয়